এইখন দেখি এনেকুৱা লাগে এইখন অসমৰ মুখ্যমন্ত্ৰী নহয় যেন কোনোবা ডকাইতৰ চৰ্দাৰহে। এই ভিডিঅ'ত আপোনালোকে সকলোৱে দেখিছে, য'ত মুখ্যমন্ত্ৰীয়ে এগৰাকী উন্মাদ মানুহৰ দৰে গুলিয়াইছে, গুলিয়াই গৌৰৱ গগৈ ডাঙৰীয়াক গুলিয়াইছে, কাষত এগৰাকী মুছলমান মানুহ আছে, গুলিয়াই তেওঁক তেওঁৰ বুকুত গুলিয়াই দিয়া হৈছে আৰু হত্যা কৰা। এই কথাটোৱে কি প্ৰকাশ কৰে? এই কথাটোৱে এগৰাকী মুখ্যমন্ত্ৰীৰ উন্মাদনা, এগৰাকী মুখ্যমন্ত্ৰীৰ সাম্প্ৰদায়িক মানসিকতা, নিকৃষ্ট মানসিকতা, যিটো কথাই সমগ্ৰ ভাৰতবৰ্ষৰ পৃথিৱীত ব্যাপকভাৱে প্ৰভাৱিত কৰিছে। এই ছবিখনে কি প্ৰমাণ কৰিছে? তাৰমানে এটা সময়ত মুখ্যমন্ত্ৰীক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যিধৰণে হত্যাৰ নামত অভিযুক্ত কৰিছিল, যেনেকৈ কটন বিশ্ববিদ্যালয়ত, কটন মহাবিদ্যালয়ত সেই সময়ত বন্দুক লৈ উন্মুক্ত হস্তে ঘূৰি ফুৰাৰ কথা সেইটো সময়ত উল্লেখ কৰিছিল, তেনেকৈ এই প্ৰতিচ্ছবিবোৰে সেই সময়ৰ তেওঁৰ যিটো ৰূপ, মানুহক এনেধৰণে মানে বন্দুক দেখুৱাই ভয় ভাবুকি খোৱা বা হত্যাৰ দৰে মানে বিষয়বোৰ আলোচনা, তেনেকুৱা ধৰণৰ এটা প্ৰতিচ্ছবি কথা মানুহৰ মাজলৈ আহে, আমাক মনত পেলাই দিয়ে। আমি অসমৰ ৰাইজৰ হৈ বিষয়টো জবাবদিহি কৰিছোঁ যে এই এনেকুৱা নিকৃষ্ট ঘৃণনীয় কাণ্ডৰ যোগেদি অসমবাসী ৰাইজক বিশ্বৰ আগত, ভাৰতবৰ্ষৰ আগত লজ্জানত কৰাৰ অধিকাৰ অসমৰ মুখ্যমন্ত্ৰী নাই। এই কথা আপুনি জবাবদিহি হ'ব লাগিব। এটা সময়ত আপোনাক বিভিন্ন কথাত বিভিন্ন হত্যাৰ গোচৰত অভিযুক্ত কৰিছিল, আপোনাক হত্যাকাণ্ডৰ লগত জড়িত হোৱা বুলি কটন বিশ্ববিদ্যালয়, এই সময়ৰ মহাবিদ্যালয়, কোনোবা ব্যক্তিৰ হত্যাৰ লগত আপোনাৰ নাম সাঙুৰ খাই পৰিছিল। এটা সময়ত আপুনি সাধাৰণ সম্পাদক, কটন মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক হৈ থাকোঁতে ৰাইজে কৈছিল যে আপুনি পিষ্টল লৈ উন্মুক্তভাৱে ঘূৰি ফুৰিছিল। পিষ্টল দেখুৱাই তেওঁ সেই সময়ত আলফা চালফাৰ নাম লৈ ধন সংগ্ৰহ কৰাৰ কথাও উল্লেখ কৰিছিল। অসমৰ সমাজ, অসমৰ জাতীয় জীৱনৰ সাংস্কৃতিক ঐতিহ্য, আমাৰ পৰম্পৰা, আমাৰ সংস্কৃতি সকলোকে সমগ্ৰ পৃথিৱীৰ আগত লজ্জানত কৰিছে। এইবোৰ কথাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে উত্তৰ দিব লাগিব। এতিয়া চলে বলে কোৱা কথাৰে মই নাজানো, মই গম নাপাওঁ, এনেকুৱা ধৰণৰ কথা বতৰাই তেওঁ মনে মনে থাকিব নোৱাৰিব, ইয়াৰ পৰা আঁতৰিব নোৱাৰিব। মুখ্যমন্ত্ৰীয়ে কৈছে যে মই হেনো কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিছোঁ। মুখ্যমন্ত্ৰীক আজি এই থলীৰ পৰা য'ত সভা পাতিছোঁ তাৰ পৰা ক'ব খুজিছোঁ যে লুৰিণজ্যোতি গগৈৰ অভিধানত আত্মসমৰ্পণ শব্দটো নাই। আপুনিহে বাৰে বাৰে বিভিন্ন সময়ত আত্মসমৰ্পণ আৰু বিশ্বাসঘাতকতা কৰি আহিছে। লুৰিণজ্যোতি গগৈয়ে বিগত সময়ছোৱাতো কাৰো ওচৰত আপোচ কৰা নাই, আত্মসমৰ্পণ কৰা নাই। আহি থাকিব লগা দিনসমূহতো যেতিয়ালৈকে জীয়াই থাকিম, না কাৰোবাৰ ওচৰত আত্মসমৰ্পণ কৰিম, না কাৰোবাৰ ওচৰত আঁঠু ল'ম, না কাৰোবাৰ ওচৰত আপোচ কৰিম। স্পষ্ট কথা, আমি কংগ্ৰেছৰ কাষত সহৱস্থান কৰিছোঁ কেৱল মাত্ৰ জাতীয় স্বাৰ্থৰ কাৰণে যুঁজ দিবৰ কাৰণে। দেশৰ যিটো পৰিৱেশ পৰিস্থিতি, য'ত দেশত বাইপলাৰ মোড অফ ইলেকশ্যন চলিছে, ভোট বিভাজন ৰোধ কৰিবৰ কাৰণেহে আমি কেৱল মাত্ৰ সহৱস্থান কৰিছোঁ। সেইকাৰণে মুকলিমূৰীয়াকৈ ক'ব পাৰোঁ, কংগ্ৰেছৰ লগত আমাৰ আদৰ্শৰ অমিল আছে, আমাৰ দৰ্শনৰ অমিল আছে। আমি আমাৰ চিন্তা, দৃষ্টিভংগী, আদৰ্শ আৰু দৰ্শন আমি নিজে আগবঢ়াই লৈ গৈও আমি বিজেপিক পৰাভূত কৰিবৰ কাৰণেহে তেওঁলোকৰ লগত থিয় হৈছোঁ। অসমৰ মুখ্যমন্ত্ৰীয়ে কেনেকৈ আত্মসমৰ্পণ কৰিছে সেইটো কথা যদি আপোনালোকে চাই দেখিব, ইতিহাসৰ পৃষ্ঠাৰ উলটিয়াই চালে দেখিব যে অসমৰ মুখ্যমন্ত্ৰীয়ে আচুক বিশ্বাসঘাতকতা কৰি হিতেশ্বৰ শইকীয়া অসমৰ মুখ্যমন্ত্ৰী আগত তেওঁৰ ওচৰত আত্মসমৰ্পণ কৰিছিলে, কৰি কংগ্ৰেছলৈ গ'ল। বহুদিন কংগ্ৰেছলৈ যাওঁতে তেওঁৰ যিটো অবৈধ বাংলাদেশ, যিটো প্ৰীতি, অবৈধ বাংলাদেশী বা বিদেশী প্ৰীতি, সেইটো আমি দেখিবলৈ পাইছোঁ। কেনেকৈ কি কাম কৰিছিলে, কি নকৰিছিলে। তাৰপিছত তেওঁ যেতিয়া হাৰদা লুই বাজাৰ কেলেংকাৰী তদন্তৰ গতি এটা লাভ কৰিলে, তেওঁ জেল যোৱাৰ, তিহাৰ জেললৈ যোৱাৰ পৰিৱেশ আহিলে, তেওঁ তাৎক্ষণিকভাৱে আত্মসমৰ্পণ কৰিলে। তেওঁ বিজেপি, RSS, ৰাম মাধৱৰ ওপৰত আত্মসমৰ্পণ কৰি বিজেপিলৈ দৌৰি গ'ল। তাৰপাছত তেওঁ বিশ্বাসঘাতকতা আচুক কৰিছে, আলফাক কৰিছে, তেওঁ প্ৰথম গুৰু বিহু ফুকনক কৰিছে, প্ৰফুল্ল মহন্তক বিশ্বাসঘাতকতা কৰিছে, হিতেশ্বৰ শইকীয়াক কৰিছে, তৰুণ গগৈক কৰিছে, সিদ্ধাৰ্থ গোস্বামীক কৰিছে, ৰাম মাধৱক কৰিছে আৰু সৰ্বানন্দ সোণোৱালক কৰিছে। এইটো কথা মানুহে দেখিবলৈ বাকী নাই। দ্বিতীয় কথা, আৰু কেইটামান কথা, যদিও কথাবোৰ দীঘলীয়া হৈছে কৈ যাব খুজিছোঁ। 3টা কথা কৈছে যে জাতিৰ কাৰণে যিবোৰ ভাল কাম কৰিছে সেইবোৰৰ বোলে প্ৰশংসা নকৰিলেও মই বাধা দিব নালাগে। দ্বিতীয়, তেওঁ কৈছে যে মই হেনো লাজ পাব লাগে। তৃতীয় কথা, মোৰ হাও লাগিব বুলি কৈছে। আৰু চতুৰ্থ কথা, এফিডেভিট দিয়াৰ কথা। গোটেইকেইটা কথাৰ উত্তৰ আপোনালোকক সুযোগ পাইছোঁ কাৰণে দি থৈ যাব খুজিছোঁ যে আপুনি কৰা ভাল কামৰ তালিকাখন দিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি এনেকুৱা কিছুমান কাম কৰিছে, এতিয়া খিলঞ্জীয়া মানুহৰ 49,000 বিঘা মাটি আপুনি আম্বানী, আদানী, ৰামদেৱ, SR গ্ৰুপক দি দিবলৈ ওলাইছে। 49,000 বিঘা মাটি, ইয়াত কোকৰাঝাৰ পৰ্বতজোৰা হওক, ডিমা হাছাও হওক, কাৰ্বি আংলং হওক, বৰদুৱাৰ হওক, গোলাঘাট মেৰাপানী হওক, এইবোৰত আপুনি মাটি ভেটি দিবলৈ ওলাইছে। আপোনাৰ দিনত 8,066খন বিদ্যালয় মৃত্যু হৈছে। আপোনাৰ দিনত আটাইতকৈ জন্ম হৈয়ে মানে মৃত্যুমুখত পৰা সন্তানৰ যিটো হাৰ, সেইটো ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ ভিতৰত আটাইতকৈ বেছি, এভাৰেজ হাৰতকৈ বেছি। বেলেগ ৰাজ্যবোৰত যিটো গড় হাৰ, সেইটো 20 গৰাকী মানুহ মৃত্যুমুখত পৰে, আপোনাৰ ইয়াত 22 গৰাকী মৰে। 0 পৰা 5 বছৰত মৃত্যুমুখত পৰা শিশুৰ সংখ্যা দেশত
30 গৰাকী আপোনাৰ অসমত 35 গৰাকী মৰে। ড্ৰপ আউট মানুহ যিটো ছাত্ৰ ছাত্ৰীৰ সংখ্যা দেশৰ ভিতৰতে অসমৰ স্থান দ্বিতীয়। এইবোৰ আপুনি কৰা কামৰ উদাহৰণ মই দিব খুজিছোঁ। গতিকে এয়া আপোনাৰ ভাল কামৰ উদাহৰণ। আপুনি আপোনাৰ দিনত 27খন টোল গেট অসমত গঢ়িব খুজিছে। 9খন আছে আৰু 18খন বনাই আছে। স্মাৰ্ট মিটাৰ 64 লাখ স্মাৰ্ট মিটাৰ আম্বানীৰ হাতত অৰ্পণ কৰিছে 64 লাখ পৰিয়াল। তাৰ লগে লগে 55 বছৰৰ কাৰণে বিমানবন্দৰ আদানীৰ হাতত আপুনি দি দিলে। তাৰ লগে লগে আপোনাৰ দিনত 31 লাখলৈ নিবনুৱা বৃদ্ধি হ'ল। আপোনাৰ দিনত ধাৰ 1,74,000 বৃদ্ধি হৈছে। যোৱা এই বছৰটোৱে অলপ দিনৰ আগলৈকে 12,455 কোটি টকা 12,455 কোটি টকা আপুনি ধাৰ ইতিমধ্যে লৈছে। এয়াই হ'ল আপুনি জাতিৰ কাৰণে কৰা কাম। উৰিয়াম ঘাটত তেওঁ উচ্ছেদ কৰিছে। মোক কৈছে যে উৰিয়াম ঘাটত হেনো মই এফিডেভিট দিব লাগে আদানীক মাটি দিম বুলি, মানে তেওঁ আদানীক মাটি দিব বুলি তাত মই এফিডেভিট দিব লাগে। মই আপোনাক কৈছো আপুনি বেছি দূৰলৈ যাব নালাগে, আপুনি মোৰ ওচৰলৈ আহক। মই বেছি দূৰলৈ যাবলৈ মানা কৰিছো। গোলাঘাটৰ ফলঙনিৰ বীজ পামলৈ আহক। আপুনি 75 বিঘা ৰামদেৱক নিদিওঁ বুলি মোক এফিডেভিট কৰি দিয়কচোন। আপুনি কাৰ্বি আংলঙলৈ আহক। আপোনাক মই প্ৰত্যাহ্বান জনাইছো যে 4,000 একৰ মাটি 20 জুনত আম্বানীৰ লগত চুক্তি স্বাক্ষৰ নাই কৰা বুলি কমপ্লেক্স বায়'গেছৰ নামত আপুনি চুক্তি স্বাক্ষৰ কৰি দিয়ক। আপুনি এফিডেভিট দিয়ক। আপুনি কোকৰাঝাৰ পৰ্বতজোৰা 3,600 বিঘা মাটি নাই আদানীক নিদিয়ে বুলি এফিডেভিট কৰি দিয়ক। আপুনি ডিমাহাছাও 6,000 বিঘা চিমেণ্ট কোম্পানী আদানীক খুলিবৰ কাৰণে নিদিয়ে বুলি এফিডেভিট কৰি দিয়ক। আপুনি নগাঁৱৰ মিকিৰ বামুণীত আপুনি কাৰ্বি আদিবাসী মানুহক উচ্ছেদ কৰি 276 বিঘা মাটি বেলেগক নিদিওঁ বুলি আপুনি চহী কৰি দিয়ক। আমাৰ বৰদুৱাৰ বাগানত আপুনি 2,100 বিঘা 1,800 বিঘা মাটি আপুনি বেলেগক নিদিওঁ বুলি মোক এফিডেভিট কৰি দিয়ক। আৰু মুখ্যমন্ত্ৰী প্ৰত্যাহ্বান জনাইছো আপোনাৰ নিজৰ সমষ্টি ৰেলৱেত বেদখল কৰি থকা যিসকল মানুহ আছে তেওঁলোকক উচ্ছেদ কৰি আপোনাৰ শক্তি দেখক, সাহস দেখক। প্ৰত্যাহ্বান জনাইছো মুখ্যমন্ত্ৰীক। আপুনি শুৱালকুছিৰ মানে অৱস্থাটো বেয়া কৰিলে, শুৱালকুছিৰ শিল্পটো অৱস্থা বেয়া কৰিলে আপোনাৰ দিনত। আপুনি জালুকবাৰী ৰেলৱে মাটিত যিসকলে বেদখল কৰি আছে তেওঁলোকক উচ্ছেদ কৰাৰ ধমটো দেখুৱাওক। আৰু কাৰ্বি আংলঙৰ উত্তৰ বৰবিলত উচ্ছেদ কৰাৰ মুখ্যমন্ত্ৰী যদি দম আৰু সৎ সাহস আছে মোক এফিডেভিটত লিখি দিব যে ইয়াত উচ্ছেদ কৰিব। তেওঁ কৈছে যে প্ৰথম চুক্তিৰ পিছত বিদেশী উচ্ছেদ কৰা বা খেদা তেওঁৱে একমাত্ৰ ব্যক্তি, গতিকে ক্ষেত্ৰত কি কৰিব? মুখ্যমন্ত্ৰী বিদেশী উচ্ছেদ যদি কৰিছে কিয় কৰায়ত্ব নাই কৰা? সেইটোৱে মৌলিক প্ৰশ্ন। কিয় মাটি দিছে? ধুবুৰীত উচ্ছেদ কৰা বিদেশীক এক কথা মাটি দিম বুলি কৈছে, 50,000 দিম বুলি কৈছে। আপোনালোকে সংবাদ মাধ্যমত বাতৰি পৰিৱেশন কৰিছে। গৰুখুটিত যিসকলক উচ্ছেদ কৰিছিলে তেওঁলোকক 1 বিঘাকে মাটি দিলে। ক'ত দিলে? গলগাঁৱত দিলে। কাজিৰঙাত যাক উচ্ছেদ কৰিছিলে তাত 14,72,00,000 টকা দিলে। মই এইবোৰতো তথ্যৰ ওপৰত কৈছো। আৰু বটদ্ৰৱাত যাক উচ্ছেদ কৰিছিলে হাতৰ পৰা 12 লাখ নে 15 লাখ টকা দিলে। গতিকে এইবোৰ আপোনাৰ মোৰ টকা পইচা নহয়। গতিকে এই কথা, এই যে বিদেশী বুলি কৈ তেওঁ যে কৰায়ত্ব কৰা নাই, তেওঁ যে তেওঁলোকক বিতৰণ কৰা নাই, বিদেশীৰ ওচৰত আত্মসমৰ্পণ মুখ্যমন্ত্ৰীয়ে কৰিছে। বিদেশীৰ ভোট দৰকাৰ হৈছে সেইকাৰণে মাটি দিয়া আৰম্ভ কৰিছে। বিদেশীৰ ভোট দৰকাৰ হৈছে সেইকাৰণে তেওঁ এনেকে পইচা দিয়া আৰম্ভ কৰিছে। গতিকে মুখ্যমন্ত্ৰী মনত ৰাখিব, আপোনাৰ পত্নীয়ে যেনেকৈ সোণ যেনেকৈ গ্ৰহণ কৰিছে, যেনেকৈ বাগান কিনিছে, যেনেকৈ ভিজিয়াৰ মাটি অধিগ্ৰহণ কৰিছে, যেনেকৈ মাটি কিনি আপুনি মানে আপোনাৰ ৰাষ্ট্ৰীয় মানে যিটো ঘাইপথ আগতে বেলেগ ফালে আছিলে আপোনালোকে টানি তাৰ কাষে আপোনাৰ মাটিৰ কাষেৰে ৰাষ্ট্ৰীয় ঘাইপথ লৈ যাব খুজিছে। এইবোৰ কথা মানুহে পাহৰি যোৱা নাই। 18 বছৰ নহওঁতে 17টা কোম্পানীৰ মালিক আপোনাৰ পুত্ৰ। এইবোৰেই আপোনাৰ কাম। এইবোৰ কামতহে আপুনি লাজ পাব লাগে। আপুনি লাজ কিয় পোৱা নাই মই বুজি পোৱা নাই। আপুনি মাটি যেতিয়া দৰকাৰ হয় আপোনাৰ ঘৰততো মাটি খাইটি আছে। এতিয়া আপোনাৰ অফিচাৰো মাটি খাইটি বনাইছে, জুনিয়ৰ মাটি খাইটি। তেওঁলোকক আগতীয়াকে পঠাই দিয়ে। আপুনি যদি মাজুলীত মাটি লাগে আপোনাৰ অফিচাৰ গৈ আগত। দুগৰাকীৰ নাম, এগৰাকী মহন্ত, এগৰাকী কাছকটীয়া। আপোনালোকৰ এইফালেও আছিলে কাছকটীয়া গৰাকী। মাটি যেতিয়া দখল কৰিব লাগে তেওঁলোকক আগতে পঠাই দিয়ে। গতিকে লাজটো আপুনি পাব লাগে। আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো যাতে আপোনাৰ ল'ৰা আৰু ছোৱালী আছে তেওঁলোকৰ যাতে পাপ নালাগে। আপুনিতো কৰ্মফল কৰিছে, সমগ্ৰ অসমৰ মানুহক আপুনি আপোনাৰ পত্নীক বদনামী কৰিছে। এতিয়া আপোনাৰ পুত্ৰ আৰু কন্যাৰ যাতে পাপৰ ফল নালাগে তাৰ কাৰণে আপোনাৰ দিনত আপোনাৰ ভাল কামৰ আৰু খতিয়ান দিছো নহয়। আপুনি গৰু চিণ্ডিকেট চলাই আছে, আপুনি চুপাৰী চিণ্ডিকেট চলাই আছে, আপুনি কয়লাৰ চিণ্ডিকেট চলাই আছে, ড্ৰাগছৰ চিণ্ডিকেট বন্ধ কৰিম বুলি মদৰ দোকান বহাইছেতো আপুনি। আপুনি ভাল কাম কৰিছে। চৰিত্ৰ পাঠৰ কিতাপ এখন আপুনি ল'ৰা ছোৱালীবোৰক পঢ়িবলৈ দিছে, এইটো ভাল কাম কৰিছে। কিন্তু আপোনাক সোঁৱৰাই দিছো যে চৰিত্ৰ পাঠখন আপুনিও পঢ়ক, নহ'লেনো আপুনি শিক্ষকসকলক ইমান বেয়াকে অপমান কৰেনে? অন কেমেৰা অপমান কৰিছে। অসমৰ জ্যেষ্ঠ ব্যক্তিসকলক আপুনি অপমান কৰে। আপুনি মহাবিদ্যালয়ৰ অধ্যক্ষক, অৱসৰপ্ৰাপ্ত অধ্যক্ষক আপুনি বেয়া ব্যৱহাৰ কৰে। গতিকে আপুনি পঢ়িব লাগিব। আপুনি কিতাপৰ দিন কৰিছে, এইটো ভাল পাইছো, ভাল কাম কৰিছে। কিন্তু আমাৰ বিষ্ণুপ্ৰসাদ ৰাভাদেৱে কি কৈছে, আমাৰ পদ্মনাথ গোহাঁই বৰাই কি কৈছে, বা আমাৰ ভূপেন হাজৰিকাই কি কৈছে, লক্ষ্মীনাথ বেজবৰুৱাই কি কৈছে, তেওঁৰ লিখনিসমূহৰ মাজত থকা যিবোৰ কথা এইবোৰ পঢ়ি আপুনি সমন্বয়ৰ কথা, সাম্প্ৰদায়িকতাহীন এখন সমাজৰ কথা আপুনি পঢ়ি এইবোৰ উপলব্ধি কৰক।